মৰমৰ আগন্তুক মেট্ৰিকৰ পৰীক্ষাসকল তোমালোকৰ কাৰণে 2023 চনৰ কোশ্চেন পেপাৰটো খুবই ইম্পৰ্টেণ্ট সেইকাৰণে মই এইটো সলভ কৰি দি আছো তোমালোকক স্টেপ বাই স্টেপ তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা আমি আৰম্ভ কৰিছো কোশ্চেন নম্বৰ 1 ত কি দিছে ন ফাৰ্স্ট অফ অল কোশ্চেন নম্বৰ 1 যদি x proportional to y x equal to 6 y equal to 30 তেতিয়া x equal to 2 হলে y এর মান কিমান এটো কি দৰে কৰিবা তোমালোকক দিয়া আছে কি x is বেশি চিকনা হৈছে ৰবা x is proportional to y ফাইন তেনেহলে তোমালোকে সিধা লিখিবা তোমালোকে x is equal to ky হয়নে এতিয়া তোমালোকে কৈছে কি x ৰ মান তোমালোকক দিছে কিমান x ৰ মান 6 আৰু y ৰ মান 30 x ৰ মান তোমালোক ইয়াত বহাই লোৱা ধামধুম ইয়াত 6 আৰু k আৰু ইয়াত 30 কটাকটি কৰা তোমালোকে 6 1 jar 6 তেনেহলে 6 5 is 30 তাৰ মানে k ৰ মান হ'ব গৈ কিমান which implies 1/5 equal to k k ৰ মান 1/5 এতিয়া যদি তোমালোকক x ৰ জায়গাত 2 বহাই দিয়া হয় আৰু y ৰ মান কিমান হ'ব ঠিক আছে তেনেহলে আমি লিখো x ৰ জায়গাত তোমালোকে 2 বহালা 2 বহাই দিলা k ৰ মান হ'ব 1/5 তেনেহলে y ৰ মান উলিয়াব লাগে ফাইন ধামধুম কৰা ক্ৰস মাল্টিপল কৰা 2 5 গুণ 10 1 into y y তেনেহলে y ৰ মান কিমান হ'ব 10 10 অপচন আছে নে নাই বাৰু নিশ্চয় আছে তোমালোকৰ অপচন সিট আছে 10 নেক্সট কোশ্চেনটো কি আছিল এটো তলৰ কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ তোমালোকে গম পোৱা নে মানে যেটো 2 এৰে সম্পূৰ্ণৰূপে ভাগ নাযায় অযুগ্ম সংখ্যা এতিয়া তোমালোকে জানা যুগ্ম সংখ্যাৰ যদি তোমালোকে বৰ্গ কৰা তেহলে একক স্থানত যুগ্ম হ'ব 6 যুগ্ম এইটো হোৱাৰ চান্স নাই এইটো 6 যুগ্ম হোৱাৰ চান্স নাই এইটো যুগ্ম 4 যুগ্ম এইটো হোৱাৰ চান্স নাই তেন্তে অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব এইটো 169 আৰু তোমালোকে জানা ইয়াৰ 13 ৰ যদি বৰ্গ কৰা 169 পোৱা যায় নেক্সট কোশ্চেন the value of this one এটোৰ ভ্যালু উলিয়াব দিছে নহয় একদম চুটকিট কৰি দিব পাৰা কিউবিক ৰুট 8 ৰ কিউবিক ৰুট কৰিলে কিমান হয় 2 হয় 27 ৰ কিউবিক ৰুট কৰিলে 3 হয় আৰু 64 ৰ কিউবিক ৰুট কৰিলে তোমালোকৰ কিমান হ'ব 4 হ'ব 4 4 যা 16 4 16 যা 64 এতিয়া এড কৰি দিয়া ৰিজাল্ট হৈ গ'ল 9 ফাইন তেনেহলে 9 কোড আছে এই চাইছা তোমালোকে এইটো ডি অপচনটো কাৰেক্ট নেক্সট কোশ্চেন কি কৈছিল তোমালোকৰ নেক্সট কোশ্চেনত আছে তোমালোকৰ এনেকা ইউক্লিডৰ বিভাজন প্ৰমিকা অনুসৰি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যায় যাতে তাৰমানে তোমালোকৰ প্ৰমিকাটো দিছে মানে কি হ'ব তোমালোকৰ নিশ্চয় এটা জানা a equal to bq plus r আৰু r টো কি হ'ব 0 তকৈ ডাঙৰ কিন্তু b তকৈ সৰু হ'বই লাগিব তাৰমানে c অপচনটো তোমালোকৰ কাৰেক্ট এটা তোমালোকৰ জানাই এইবিলাক আচ্ছা নেক্সট কোশ্চেনটো কি আছিল তোমালোকৰ যে পৰিমেয় সংখ্যা ইমানৰ দশমিক প্ৰসাৰৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱাৰ স্থানৰ সংখ্যা হল মানে কিমানটা স্থানত গৈ ই শেষ হ'ব কিমানটা স্থানত হ'ব তোমালোকৰ ইয়াৰ আনসাৰটো কি হ'ব বুজাই দিছো ৰবা তোমালোকৰ ইয়াৰ 5 যে আছে 5 ৰ হাইয়েস্ট পাৱাৰ কিমান 3 গতিকে দশমিকৰ পিছত 3টা অংক থাকিব সেই কাৰণে তোমালোকৰ এই অপচনটো কাৰেক্ট নেক্সট কোশ্চেন কি আছিল তোমালোকৰ আৰু আগবাঢ়ি গৈছো ৰবা নেক্সট কোশ্চেনটো হল তোমালোকৰ এনেকা যে যদি px equal to bx square plus 4b plus 1 plus 1
বহুপদৰ এটা শূন্য হয় 1 হয় তেন্তে বিৰ মান হ'ব আচ্ছা এইটো তোমালোকে জানা কিদৰে সলভ কৰিব লাগে ঠিক আছে তেনেহলে আমি কৰিম কি p of 1 ৰ মান 0 হ'ব লাগিব ফাইন তেনেহলে আমি লিখো এনেকে p of 1 is equal to আমি লিখিম ইয়াত b into 1 square x ৰ জায়গাত 1 লিখিছো প্লাস 4 ডেমেট এটা 4 কিন্তু প্লাস কি হল এটা 4 আৰু b প্লাস 1 আৰু লাষ্টত কি আছিল প্লাস 1 আছিল প্লাস 1 আছে নহয় আৰু এটোৰ মান কিন্তু 0 হ'ব 0 হলে ইকুৱেল টু তোমালোকে লিখিবা b এটো প্লাস 4 into b 4b তাৰ পিছত প্লাস 4 হয়নে তাৰ পিছত এটো কি হ'ব প্লাস 1 প্লাস 1 তো ঠিকই আছে এসোকে তাৰ পিছত তোমালোকে লিখিবা ইমপ্লাইজ তেনেহলে ইফালে b plus 4b কিমান হ'ব নিশ্চয় 5b হ'ব 5b ইফালে থাক 4 plus 1 5 হ'ব ইফালে আহিলে -5 কাটা কাটি কৰিলা -1 তেনেহলে আমাৰ b ৰ মান হ'ব -1 মানে তোমালোকৰ এইটো কাৰেক্ট এই অপচনটো কাৰেক্ট নেক্সট কোৱেশ্চনটো কি আছিল মানে 7 নম্বৰটো যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় যোগফল p হ'ব পূৰণফল q হ'ব তেন্তে বহুপদটো হ'ব বহুপদটো কি হ'ব আচ্ছা তোমালোকে জানা যে বহুপদটো হয় এনেকা x square plus p plus q সরি আলফা প্লাস বিটা তোমালোকে লিখা নহয় x square minus alpha plus beta x plus alpha into beta fine তেনেহলে x square minus ইয়াত alpha plus beta কিমান আছিল p px আৰু alpha into beta কিমান আছিল q তেনেহলে আমাৰ ইকুৱেশনটো এইটোই হ'ব আচ্ছা ৰবাচোন এই যে তোমালোকৰ ডি অপশনটো চাইছা নহয় এইটোই কাৰেক্ট নেক্সট কোৱেশ্চনটো আসলে কি তোমালোকৰ ax plus by plus c equal to 0 সৰল ৰেখাটোৰ মূল বিন্দুৰ মাজেৰে যোৱা শৰ্ত মূল বিন্দুৰ মাজেৰে যোৱা শৰ্ত কি একদম তোমালোকে মুখস্থ ৰাখিবা এইটো যে c কনস্ট্যান্ট টার্মটো 0 হ'ব লাগিব ফাইন এইখিনি আছিল আজি তোমালোকৰ ভিডিও ইয়াৰ গোটেই কোৱেশ্চনখিনি মই তোমালোকক সলভ কৰি দিম গতিকে তোমালোকে টিউনিং হৈ থাকিবা আজি আমি কৰিলো 8 নম্বৰ লৈকে সলভ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ